নীলা ঘামৰ চিঠি। খিৰিকীৰ কাষতে এবাৰ বহিলোঁ তোমালৈ এখন চিঠি লিখোঁ বুলি। বাহিৰত শাৰদীয় মলয়াৰ তালে তালে গছৰ পাতবোৰ কিমান যে আত্মহাৰা হৈ নাচিছে। কিয় জানো মোৰ আমাৰ প্ৰথম লাজুকীয়া মিলনৰ মুহূৰ্তবোৰহে মনলৈ নামি আহিছে। তেতিয়া আছিল শেৱালি ফুলাৰ বতৰ, বোকা নোহোৱাৰ বতৰ, তোমাক চোৱাৰ বতৰ। এনে লাগিছিল প্ৰতিজোপা গছেই আমাৰ দুয়োৰে নাম নিজৰ শিপাত লিখি থৈছিল। আমাৰ প্ৰথম চকুত চকু পৰোঁতে কিমান যে লাজ লাগিছিল। তোমাৰ মাজত মই বিচাৰি পাইছিলোঁ পাহাৰীয়া নাগিনী ডালিমীৰ দৰে এজনী সৰল নিষ্পাপ নিৰীহ গাভৰু। মনৰ মাজত যেন সখীয়তীয়ে আমাৰেই মিলনৰ গীত গাইছিল। ভাবিলেই দুগাল ৰাঙলী হৈ পৰে। নজনাকৈয়ে আমি দুয়ো প্ৰেমৰ সাগৰত বুৰ গৈছিলোঁ। প্ৰেম তীৰ্থৰ আমি দুয়ো যাত্ৰী হৈছিলোঁ। মনত আছেনে তোমাৰ মই তোমাক লৈ কবিতা এফাঁকি মাতোতে তুমি কিমান হাঁহিছিলা। তুমি যে কৈছিলা মই ছন্দহীন কিন্তু আৱেগহীন নহয়। কিজানি তুমি সঁচাই কৈছিলা। জানানে শেৱালি, মোৰ জীৱন এটি গানৰ সুৰৰ দৰেই হৈ পৰিছিল তোমাক পাই। মনত আছেনে তোমাৰ আমাৰ সেই কলেজীয়া দিনকেইটালৈ? ৰূপ কোঁৱৰৰ সোণিত কুঁৱৰী নাটকত মই যে অনিৰুদ্ধ আৰু তুমি যে মোৰ উষা হৈছিলা। নাটকখনৰ গানকেইটা কিমান ভাল লাগে ন? আমি কৰি ফুৰোঁ ব্যাকুল আমাৰে সখীয়া, ৰূপহ কোঁৱৰৰ চুমা পৰশতে নুপুৰে মাতে ৰুণজুণ। তোমাৰ আৰু মোৰ লগৰীয়াবোৰে যে আমাক দেখিলেই উষা অনিৰুদ্ধ আহিছে বুলি ইটিকিং কৰিছিল। ৰবনে বানাদী জৰি সলনি যেন ৰূপকোঁৱৰণে বানাদী জৰি হৈ পৰিছিল। তোমাৰ বিহু আৰু সত্ৰীয়া নাচো মোৰ বহুত প্ৰিয় জানা। তিলোত্তমাতকৈও তোমাক বেছি অনুজিতা লাগিছিল কচমছে। সেই দেৰিলৈকে ফোনত কথা পতা, কেতিয়াবা দূৰত থাকিলে ভিডিঅ' কল কৰি বহুত দেৰিলৈকে ইটোৱে সিটোক চোৱা, অকোৱা পকোৱা চুলিবোৰ যে তোমাক ঠিক কৰি দিওঁ। মোৰ গা বেয়া লাগিলেই যে তুমি মোৰ মাৰ দৰে হৈ পৰা। সন্ধিয়া সেই একেলগে খোজকঢ়া আৰু ক'ত কি। পাছত চাকৰি পালোঁ, মা দেউতাৰ পৰাও লুকুৱাবা কেনেকৈ। আমি দুয়ো কিমান ভয়ে ভয়ে যে কথাবোৰ কৈছিলোঁ মোৰ ভাবিলেই হাঁহিহে উঠে। ব্ৰহ্মপুত্ৰৰ পাৰত তোমাক প্ৰপ'জ কৰা দিনটো মোৰ আজিও জল পটপটকৈ মনত আছে। আমাতকৈ আমাৰ লগৰবোৰৰহে গাত তত নাছিল। দূৰৰ পৰা এটা গান ভাহি আহিছিল যে বিভাৱৰীয়া আমাৰে মিলন, জুবিনদাৰ গানটো। পাহৰিব নোৱাৰি এইবোৰ। আমাৰ বিয়া হ'ল, শিৰত তোমাৰ ৰাঙলী সিন্দুৰ সানি দিছিলোঁ। ৰজনীগন্ধাৰ মালাই হাঁহিছিল। আমাৰ প্ৰেমৰ চিন নিয়ৰ আমাৰ মাজলৈ আহিল। কিন্তু কিমান আচৰিত ন, নিয়তিয়ে কিমান বিপৰীত লিখি থৈছিল। তুমি আমাক এৰি থৈ যোৱা আজি এবছৰেই হ'ল। এই বাক্যটো মই এতিয়াহে উপলব্ধি কৰিছোঁ। প্ৰেম জীয়াই থকাৰ আধাৰ হ'ব পাৰে, কিন্তু প্ৰেম মানে গোটেই জীৱনো নহয়।